কুৱেশ্যন লৈছোঁ আৰু সেই কুৱেশ্যনবিলাক কেনেকৈ কাৰেকশ্যন কৰিব লাগে আমি কাৰেকশ্যন কৰিম আৰু মই এই কুৱেশ্যনবিলাক সাধাৰণতে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন এই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক বহুত গুৰুত্বপূৰ্ণ কাৰণ আমাৰ প্ৰেক্টিছ কৰিলেহে আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব সেইবিলাক গম পাম গতিকে আমি কাৰেকশ্যন কৰাৰ আগতে দুটা কথা মন কৰিব লাগে যে আমি আসলতে কাৰেকশ্যন কেনেকৈ কৰিব লাগে কাৰেকশ্যন কৰাৰ আমাৰ কেইটামান নিয়ম আছিলে কি নিয়ম আছিলে যে প্ৰথম নিয়মটো আছিলে আমাৰ যে প্ৰথমতে কি আছিলে সাৰ্চ কিৱৰ্ড প্ৰথমতে আমি কিৱৰ্ড সাৰ্চ কৰিব লাগে বাক্যটোত কি কিৱৰ্ড আছে সাৰ্চ কৰিব লাগে তাৰ পিছত কি কৰিব লাগে যেটো কিৱৰ্ড পাম যেটো টেন্সৰ কিৱৰ্ড পাম সেই টেন্সৰ সূত্ৰমতে বাক্যটো কাৰেকশ্যন কৰিব লাগে এটা প্ৰথম কথাটো হলে বাক্যটোত কি কিৱৰ্ড আছে এই বাক্যটোত কি আছে ৰিসেন্টলি এটা কিৱৰ্ড আছে আৰু ৰিসেন্টলি যেতিয়া কোনো এটা বাক্য থাকিব সেই বাক্যটো চিৰদিনৰ কাৰণে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব যিসকল বন্ধু বা ছাত্ৰই মোৰ চেনেল চোৱা নাই বা সাবস্ক্ৰাইব কৰা নাই সেইসকলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে প্ৰতিটো ভিডিঅ' চাব পাৰে আৰু মোৰ প্লেলিষ্টৰ পৰা ভিডিঅ'বিলাক চাব কাৰণ তাত প্ৰতিটো টেন্সৰে কিৱৰ্ডবিলাক দিয়া আছে গতিকে ৰিসেন্টলি অলৰেডি জাষ্ট নাও জাষ্ট বিফৰ এ হোৱাইল এগো হাফ এন আৱাৰ এইবিলাক টাইম ফ্ৰেজ থাকিলে বাক্যটো চিৰদিনৰ কাৰণে কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় গতিকে আমি এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন মতে কৰি যাম আৰু ৰিসেন্টলি যেনেকুৱা আছে ঠিক তেনেকৈ থাকিব ৰিসেন্টলি এটো আমাৰ টাইম ফ্ৰেজ তাৰ পিছত কি আছে সাবজেক্ট আছে the price of petrol the price of petrol এটো হল আমাৰ সাবজেক্ট the price of petrol এটো হল আমাৰ সাবজেক্ট তাৰ পিছত কি হ'ব সাবজেক্টৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি দিব লাগে হ্যাভ বা হ্যাজ দিব লাগে the price of petrol থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত কি আহিব হ্যাজ the price of petrol has গোৰ 3 নম্বৰ ঘৰ ভাৰ সদায় কি কেনেকৈ হ'ব লাগে প্ৰথমতে সাবজেক্ট হ'ব লাগে তাৰ পিছত হ্যাভ বা হ্যাজ থাকিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ্যাভ বা হ্যাজ সাবজেক্ট অনুযায়ী হ্যাভ বা হ্যাজ থাকিব থাৰ্ড পাৰসন সিঙ্গুলাৰ হলে হ্যাজ হয় আৰু আই ইউ দে আৰু বহুবচন নাম হলে হ্যাভ হয় গতিকে এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে হ্যাজ বহিব আৰু যেটো ভাৰ্ব থাকিব ভাৰ্বটো হলে 3 নম্বৰ ঘৰ ভাৰ্ব হ'ব তেতিয়াল কি হ'ব টু গোৰ 3 নম্বৰ ঘৰ ভাৰ্ব গো when gone তেতিয়াল কি হ'ব ৰিসেন্টলি the price of petrol has gone up এটো 2017 চনৰ কুৱেশ্যন গতিকে কেনেকৈ কৰিম the recently যত আছে তাতে থাকিব ইয়াৰ নিজৰ ঠাইত নিজে থাকিব এটা আমাৰ হিচাপত নাহে আমাৰ সাবজেক্টৰ পৰা হিচাপত আহিব the subject হ'ব the price of petrol এটো সাবজেক্ট তাৰ পিছত সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ এটা দিব লাগে সাবজেক্ট অনুযায়ী গতিকে ইয়াত কি খাটিব হ্যাজ তাৰ পিছত ভাৰ্ব যেটো থাকিব ভাৰ্ব 3 নম্বৰ ঘৰৰ ভাৰ্ব দিব লাগিব গতিকে 3 নম্বৰ ঘৰৰ গো 1 নম্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্ব 1 হল গো ভাৰ্ব 2 went ভাৰ্ব 3 gone গতিকে gone up গতিকে কুৱেশ্যনটো আমাৰ সমাধান কৰা হ'ল তাৰ পিছত কুৱেশ্যনটো আছে আমাৰ 2 নম্বৰ কুৱেশ্যনটো আছে I the number question 2 I do a lot of work today এটো কিমান চনত আহিছে 2017 চনত আহিছে কুৱেশ্যন এটা আমি কেনেকৈ কৰিম আমি জানো আমাৰ কিছুমান কিৱৰ্ডছ আছে আমাৰ চিৰসত্য অৰ্থাৎ ইউনিভাৰ্সাল ট্ৰুথ বাক্যবিলাকৰ বাহিৰে যিকোনো বাক্যত আমাৰ কি থাকে টেন্স কাৰেকশ্যন কৰিবলৈ গ'লে আমি কিৱৰ্ড পাওঁ গতিকে এইটো বাক্যটো এটা কিৱৰ্ড আছে টুডে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ 2 নম্বৰ ভিডিও যেটো আছিল সেই ভিডিওত আমি কিছুমান টাইম ফ্ৰেজ পাইছিলো যে যেনেকৈ কৈ জাষ্ট নাও জাষ্ট বিফৰ এ হোৱাইল এগো হাফ এন আৱাৰ ৰিসেন্টলি টুডে তাৰ পিছত নেগেটিভ বাক্যৰ কাৰণে কিছুমান সিনস আছিল ফৰ আছে ফৰ এ ইয়াৰ ফৰ এ মান্থ আছিল দিস ইয়াৰ দিস মান্থ এনেকুৱা আছিল গতিকে টুডে টু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা কি টাইম ফ্ৰেজ হয় গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো কি আমাৰ সাবজেক্ট তাৰ পিছত হ্যাভ
বা হেজ সাবজেক্ট অনুযায়ী হ্যাভ বা হেজ হ্যাভ মই আকৌ একবাৰ কৈ দিছোঁ যে আই উই ইউ দে আৰু বহু বছৰৰ নাম যদি সাবজেক্ট হিচাপে থাকে তেতিয়াহ'লে কি হ'ব হ্যাভ হয় আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ অৰ্থাৎ হি সি ইট আৰু এক বছৰৰ নাম হ'লে কি হ'ব হেজ হয় তাৰপিছত কি হয় যেটো ভাৰ্ব থাকিব ভাৰ্বটো সদায় 3 নম্বৰ ঘৰ ভাৰ্ব হয় তাৰপিছত অবজেক্ট যদি থাকে অবজেক্ট হ'ব তাৰপিছত এক্সটেনশন যি থাকে হ'ব গতিকে আমি বাক্যটো এই সূত্ৰত কৰি যাম যেহেতু টাইম ফ্ৰেজ টুডে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এই মতে আমি কৰি যাম গতিকে ইয়াত কি হ'ব সাবজেক্ট কি আছে আই সাবজেক্ট আছে আই তাৰপিছত আইৰ লগত কি দিব লাগিব এটা হ্যাভ বা হেজৰ যিকোনো এটা দিব লাগিব কাৰণ আমাৰ ফৰ্মুলা মতে সাবজেক্টৰ পিছত কি দিব লাগে হ্যাভ বা হেজ দিব লাগে গতিকে আইৰ লগত সদায় হ্যাভ হ'ব আই উই ইউ দে এইকেইটাৰ লগত কি হয় হ্যাভ হয় আই হ্যাভ তেতিয়া এটা দিব লাগিব ভার্ব 3 অর্থাৎ যেটো ভার্ব থাকিব সেই ভার্বটোৰ কি 3 নম্বৰ ফর্ম অর্থাৎ ডোৰ 3 নম্বৰ ফর্ম হল ডান কি হ'ব ডান ডো ডিড ডান তাৰপিছত বাক্যত যেনেকৈ আছে তেনেকৈ লিখিছে এ লট অফ ৱৰ্ক টুডে এ লট অফ ৱৰ্ক টুডে এনেকৈ আমি বাক্যটো কাৰেকশ্যন কৰি যাম এটা বুজি পাইছে নিশ্চয় বাক্যটো কেনেকৈ কাৰেকশ্যন কৰিব লাগে তাৰপিছত 3 নম্বৰ বাক্যটো হ'ল 3 নম্বৰ বাক্যটো হ'ল যে we know each other for the last 10 years এটো 17 চনত আহিছে SSLC 17 চনত আহিছে we know each other for the last 10 years এই বাক্যটো for the last 10 years এই বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য এই বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য for the last 10 years প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য কিন্তু আমি বাক্যটোত কিছুমান এক্সেপশন থাকে আৰু হেবিলাক আমি জানা দৰকাৰ যেনেকুৱা কৈ যে নো স্মেল সি লাইক এইবিলাক যদি ভার্ব থাকে হেবিলাক ভার্ব কেতিয়াও কি কন্টিনিউয়াস টেন্সত কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো লাগিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হোক লাগিলে প্ৰেজেন্ট কন্টিনিউয়াস হোক লাগিলে পাস্ট কন্টিনিউয়াস হোক লাগিলে ফিউচাৰ কন্টিনিউয়াস হোক এই অৰ্ড বিলাক থাকিলে আৰু কিছুমান অৰ্ড আছে যেনেকৈ কৈ লাইক স্মেল সি নো এনেকুৱা ভার্ব লগত সদায় আসলতে আইএনজি নহয় বা কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব নোৱাৰি গতিকে আমি কেনে কৰিব লাগিব এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সূত্ৰমতে কৰিব লাগিব গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কি আছে সাবজেক্ট লাগিব তাৰ পিছত হ্যাভ বা হেজ তাৰ পিছত ভার্ব 3 তাৰ পিছত অবজেক্ট থাকিলে অবজেক্ট দিম তাৰ পিছত বাক্য যেনেকুৱা আছে তেনেকৈ দিম গতিকে ইয়াৰ সাবজেক্ট আছে উইৰ লগত কি দিব লাগিব হ্যাভ কাৰণ উইৰ লগত আই উই ইউ দে আৰু বহু বচনৰ নাম হলে কি হয় হ্যাভ গতিকে উই হ্যাভ নোৰ 3 নম্বৰ ঘৰৰ ভাৰ্ব নন এটো ভার্ব 3 নম্বৰ ফৰ্মটো হ'ব নন each other এখানে লিখিলে হইতে each other for last 10 years তেতা বাক্যটি কি হ'ব আমাৰ কারেকশন করা হৈ যাব আৰু যদি আমি এনেকৈ লিখো we have been knowing each other for the last 10 years আমি লাস্ট 10 বছৰৰ পৰা দুজনে চিনাকি হৈ আছো বা এজনে আনজনক জানি আছো এনেকুৱা ধৰণৰ বাক্যটো কি হয় আসলতে কারেক্ট বাক্য নহয় গতিকে আমি এনেকুৱা ধৰণৰ যদি বাক্য থাকে বা এনেকুৱা ধৰণৰ যদি বাক্যত লাইক বা স্মেল বা নো বা সি এনেকুৱা বাক্য থাকে অর্থ থাকে বাক্যত সেইবিলাক আমি কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এই বাক্যটি কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব তাৰ পিছৰ বাক্যটো আছে যে I usually go to bed at 11 o'clock মই কি কৰো সাধাৰণতে 11টা বজাত বা 11 বজাত বিছনাত যাও শুবলৈ যাও যেনক আমি অৰ্থৰ কথা আমি ক'ব না যাও অৰ্থ না লাগে এই বাক্যটো কিমান চনত আহিছে SSLC এক্সাম 2016 ত আহিছে এতে বাক্যটো আমাৰ নিয়ম যেটো আছে নিয়মত যাম সার্চ কিওয়ার্ড প্ৰথম কথা হল সার্চ কিওয়ার্ড বিচাৰিম কিওয়ার্ড কি আছে বাক্যটোত কিওয়ার্ডস ইউজুয়ালি আছে আৰু বাক্যত যদি ইউজুয়ালি জেনাৰেলি নরমালি ফাংচুয়ালি মান্থলি উইকলি অফেন
জেনেৰেলি এইবিলাক শব্দ থাকে সেইবিলাক বাক্য সদায় চিৰদিনৰ কাৰণে কি হয় প্ৰেজেণ্ট ইনডিফিনিট বা সিম্পল প্ৰেজেণ্ট ইনডিফিনিট বা প্ৰেজেণ্ট ইনডেফিনিট বা সিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয় আৰু সিম্পল প্ৰেজেণ্ট টেন্সৰ যেটো ফৰ্মেশ্যন আছে সেই ফৰ্মেশ্যনটো কি সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট থাকিলে অবজেক্ট তাৰ পিছত কি এক্সটেনশন যি থাকিব এটা আমি দিব লাগিব এটা বাক্যটো আমি প্ৰেজেণ্ট ইনডিফিনিট পালো যেহেতু ইউজুৱেলি আছে ইউজুৱেলি থাকিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ সূত্ৰ হ'ল এটো এই মতে আমি কি কৰিব লাগে বাক্যটো কাৰেকচন কৰিব লাগে গতে আমাৰ সাবজেক্ট আছে আই সাবজেক্ট আইৰ পিছত কি দিব লাগিব সাবজেক্টৰ পিছত কি দিব লাগে ভাৰ্ব 1 আৰু কিন্তু ইয়াত কি আছে ইউজুৱেলি আমি জানো যে টাইম ফ্ৰেজ বা কেওয়াৰ্ডৰ য'ত ঠাই তাতে থাকিব আমি লৰচৰ নকৰো কিন্তু এটো হিচাপত আমি নধৰো আমাৰ সূত্ৰ হিচাপত নধৰো গতিকে ইউজুৱেলি য'ত আছে তাতে থাকিব আই ইউজুৱেলি থাকিল এটো আমাৰ সাবজেক্ট পালো মাত্ৰ আমি সাবজেক্ট পাইছো তাৰ পিছত কি ভাৰ্ব 1 অৰ্থাৎ এতিয়া আমি কি লিখিব লাগিব ভাৰ্ব 1 কি আছে গো খালি ব্ৰেকেটটো উঠাই দিম গোৰ ব্ৰেকেট উঠালে কি হ'ব আই গো টু বেড তাৰ পিছত বাক্য এখিনি লিখি দিম বেড এট 10 o'clock তেতিয়া কি হ'ব আমাৰ বাক্যটো কাৰেকচন কৰা হ'ব আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা কথা আছে যদি সাবজেক্ট থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় বা যেনেকৈ হি সি ইট আৰু এক বছৰৰ নাম হয় তেতিয়ালে গোৰ লগত বা ভাৰ্ব 1 ৰ লগত সদায় এস বা ইয়ে যোগ হয় গতিকে আৰু যদি আই উই ইউ দে আৰু বহু বছৰৰ নাম সাবজেক্ট হয় তেতিয়া ভাৰ্ব 1 ৰ লগত একো যোগ নহয় খালি ব্ৰেকেট উঠাই দিলে কি হয় কাৰেকচন কৰা হৈ যায় এটো আপোনালোকে যদি মোৰ ভিডিও চোৱা নাই 2 নম্বৰ ভিডিওটো চাব তেতিয়া তাত গুটেই কথাখিনি পাই যাব আৰু মই ভাবো ভিডিও বিলাক চালে আপোনালোকৰ জীৱনৰ কাৰণে কি হ'ব টেন্সৰ কোনো প্ৰবলেম নহব নেক্সট কোৱেশ্চনটো আমাৰ আছে নেক্সট কুৱেশ্যনটো হ'ল যে ইট ৰেইন সিন্স মৰ্নিং এটো 2016 চনত আহিছে এছএছএলচি এক্সাম 2016 চনৰ কুৱেশ্যন আৰু কুৱেশ্যন বিলাক ঠিক এনেকৈ ফ্ৰিকুৱেন্টলি বা উলট পালটকৈ কাটে কিন্তু ফ্ৰেমটো একেই থাকে কিন্তু কিছুমান সাবজেক্ট বা ভাৰ্ব চেঞ্জ কৰি দিব পাৰে কিন্তু আমি যদি আসলতে প্ৰসেসটো আৰু সিস্টেম আৰু কনসেপ্টটো আমাৰ থাকে তেতিয়ালে আমি যিকোনো বাক্য যেনেকৈ বাক্য নিদিয়কৈ আমি কাৰেকচন কৰিব পাৰিম এতে বাক্যটোত কি আছে ইয়াৰ কেওয়াৰ্ড কি আছে আমি কেওয়াৰ্ড চাম সিন্স মৰ্নিং এই বাক্যটোত কেওয়াৰ্ড কি আছে সিন্স মৰ্নিং অৰ্থাৎ ৰাতিপুৱাৰ পৰা যদি কোনো বাক্যত সিন্স আৰু ফৰ থাকে সিন্স আৰু ফৰ মানে ধৰি সিন্স মানে পৰা এটা সিন্স আৰু ফৰ থাকে সেই বাক্যটো চিৰদিনৰ কাৰণে কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় যদি বাক্যটো নেগেটিভ সেন্সৰ নহয় যদি বাক্যটো নেগেটিভ হয় তেতিয়াহলে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত গুচি যাব গতিকে বাক্যটো নেগেটিভ সেন্সৰ নহয় এফাৰ্মেটিভ পজিটিভ সেন্সৰ বাক্য গতিকে বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগিব গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমাৰ ফৰ্মেশনটো আছিল কি সাবজেক্ট প্লাস have been বা has been তাৰ পিছত ভাৰ্ব যেটো থাকিব ভাৰ্ব 1 ৰ লগত ing যোগ হ'ব ing যোগ তাৰ পিছত অবজেক্ট তাৰ পিছত টাইম ফ্ৰেজ বা এক্সটেনশন যি থাকে এতিয়া আমি বাক্যটো কাৰেকচন কৰিম সাবজেক্ট কি পালো আমি ইট টু এটা থাৰ্ড পাৰসন সাবজেক্ট ইট টু কি এটা থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার সাবজেক্ট ইট তেতিয়াল কি হ'ব ইট টু আমাৰ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার সাবজেক্ট তেতিয়াল ইটৰ লগত আমাৰ has been আহিব না have been আহিব নিশ্চয় has been আহিব has been তাৰ পিছত rain এটো ভাৰ্ব 1 rainৰ লগত কি হ'ব ing যোগ হ'ব raining it has been raining তাৰ পিছত বাক্যত কি আছে since morning এই বাক্যটো আমি এনেকৈ কাৰেকচন কৰিম তো নেক্সট কোৱেশ্চন কি আছে চাও নেক্সট কোৱেশ্চন আছে if it rain we will not go out এটো 2016 চনৰ কোৱেশ্চন if it rain we will not go out এই কোৱেশ্চনটো কৰাৰ আগতে যেহেতু দুটা সাবজেক্ট আছে বাক্যটোত দুটা বাক্য আছে গতিকে এই বাক্যটোত মই ক'বলৈ যাম যে একফালে কি আছে ইয়াত ইফালে বাক্যখিনি কি আছে
নেগেটিভত আছে কিন্তু ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্য এইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্য যদি ইফালে ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্য তেতিয়াহ'লে ইফালে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য বনাব লাগিব আমি যে ইফ ইট ৰেইন যদি বৰষুণ দিয়ে উই উইল নট গো আউট আমি বাহিৰত ওলাই নাযাওঁ তাৰ মানে কি ইফালে প্ৰেজেন্ট ইনডিফিনিট ফিউচাৰ ইনডিফিনিট ফিউচাৰ ইনডিফিনিট বা ইনডিফিনিট বা সিম্পল ফিউচাৰ ইফালে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট বা প্ৰেজেন্ট ফিউচাৰ হ'ব গতিকে আমি বাক্যটো কেনেকৈ কৰিব লাগিব ইফ সাবজেক্ট ইফ তো আমাৰ সাবজেক্ট নহয় ইট টু সাবজেক্ট ইফ ইট ৰেইন ৰেইনৰ কি ব্ৰেকেট উঠি যাব ইফ ইট ৰেইন এটা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ সাবজেক্ট গতিকে আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সূত্ৰ কি সাবজেক্ট প্লাস ভার্ব 1 পিছত অবজেক্ট তাৰপিছত এক্সটেনশন যি থাকে থাকিব আৰু ইয়াত এটা আমাৰ এটা ৰুল কি আছিল যদি সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাকি কোনো টেন্সত নহয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ যদি সাবজেক্ট হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত তেতিয়া ভার্ব 1 ৰ লগত এস বা ইএস যোগ হয় গতিকে এটো এটা এই বাক্যখিনি বা এই পাৰ্টটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গতিকে এইখিনি আমি কি নিয়মত কৰিম সাবজেক্ট ভার্ব 1 সাবজেক্ট পালো ইট তাৰপিছত ভার্ব 1 মানে কি ৰেইনৰ লগত কি দিম থাৰ্ড পাৰ্সন সিঙ্গুলাৰ সাবজেক্ট গতিকে ৰেইনৰ লগত এটা এস দিম ৰেইনছ ইফ ইট ৰেইনছ তাৰপিছত বাক্যখিনি আমি যেনেকুৱা আছে ঠিক তেনেকৈ উঠাই দিম উই উইল নট গো আউট যেনেকুৱা আছে তেনেকৈ লিখিম উইল নট গো আউট ইফ ইট ৰেইনছ উইল নট গো আউট মাত্ৰ ইয়াত এটা এস যোগ হৈছে গতিকে এনেকৈ আমি কাৰেকশ্যনবিলাক কৰিব লাগে নেক্সট কুৱেশ্যন কি আছে চাও নেক্সট কুৱেশ্যন আছে I write an essay now. I write an essay now. বাক্যটো 2015 অর্থাৎ 2015 চনত মেট্ৰিক পৰীক্ষাত আহিছে এই বাক্যটো আমি কেনেকৈ কৰিব লাগিব আমি জানো যে বাক্য যদি ইউনিভাৰ্সাল ট্ৰুথ নহয় বা চিৰসত্য বাক্য নহয় তেতিয়াহ'লে বাক্যত আমাৰ কেৱাৰ্ড থাকিবই আমাৰ কিবা নহয় কিবা এটা সিগনেল থাকিবই বাক্যটো কৰাৰ কাৰণে গতিকে এই বাক্যটোত আমাৰ কি আছে কেৱাৰ্ড কি আছে আমাৰ প্ৰথম ট্ৰিক কি কেৱাৰ্ড সাৰ্চ কৰিব লাগে কেৱাৰ্ড কি আছে নাও আছে কেৱাৰ্ড আৰু যদি কোনো বাক্যত নাও থাকে তাৰপিছত ভেৰি সুন থাকে বা সুন থাকে আৰু যদি সাবজেক্টৰ পিছত ব্ৰেকেটৰ ভিতৰত গো তাৰপিছত টু আৰু যেটো কেৱাৰ্ড থাকিব কেৱাৰ্ডটো যদি ফিউচাৰ টেন্সৰ হয় তেতিয়াহ'লে বাক্যটো আমাৰ কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় গতিকে আমাৰ প্ৰথম কেৱাৰ্ডটো আছিল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নাও যিসকলে মোৰ ভিডিঅ' চোৱা নাই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ভিডিঅ'টো চাব আপোনালোকৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কোনো ধৰণৰ বাক্য কাৰেকশ্যন কৰিবলৈ এটা কুৱেশ্যনো কাটা নাযায় এটা মাৰ্ক আপোনালোকৰ কি হয় মাইনাস নহয় গতিকে মোৰ ভিডিঅ'বিলাক প্লেলিষ্টৰ পৰা চাই ল'ব তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলেহে ভিডিঅ'বিলাক প্ৰতিটো ভিডিঅ' আপোনালোকে চাব পাৰিব গতিকে বাক্যটোত আমি যেহেতু নাও পালো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কেৱাৰ্ড গতিকে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৰিম কেনে ইয়াৰ ফৰ্মেশন কি আছে সাবজেক্ট প্লাস এম ইজ আর ইয়াৰে যিকোনো এটা বহিব সাবজেক্ট অনুযায়ী সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হয় তেতিয়াহ'লে কি হ'ব তাৰ লগত ইজ বহিব যেনেকৈ হি হলে ইজ বহিব সি হলে ইজ বহিব আই হলে কি হ'ব এম বহিব আৰু যদি বহুবচনৰ হয় তে ইউ আর দে আর উই আর এনেকৈ আই যদি সাবজেক্ট হয় এম হ'ব যদি উই ইউ দে সাবজেক্ট হয় আর হ'ব আৰু যদি সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হি সি ইট আৰু এক বচন নাম হয় কি হ'ব ইজ হ'ব তাৰ পিছত কি হ'ব যেটো ভার্ব 1 থাকিব ভার্ব 1 ৰ লগত কি যোগ কৰিব লাগিব আইএনজি যোগ কৰিব লাগিব তাৰ পিছত অবজেক্ট থাকিলে অবজেক্ট দিব লাগিব না থাকিলে নাই এতে কথাটো হল আমি বাক্যটো কেনেকৈ কৰিব লাগিব এতে সাবজেক্ট কি পালো আমি আই আমাৰ সূত্ৰমতে আই সাবজেক্ট এটা দিব লাগে প্ৰথমতে আমি আই পালো আই তাৰ পিছত এম ইজ আৰ তাৰ তিনিটা আছে কাৰণ প্ৰেজেন্ট টেন্সত তিনিটা বিভাৰ আমি ব্যৱহাৰ কৰিব পাৰো সেই তিনিটা হল এম ইজ আৰ আৰু পাষ্ট টেন্সত দুটা বিভাৰ ব্যৱহাৰ কৰিব পাৰো সেই দুটা হল ওয়াজ আৰু ওৱেৰ এটা এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে আমি এম ইজ আৰ তিনিটাৰ এটা ব্যৱহাৰ কৰিব লাগিব এটা আইৰ লগত আমি জানো চিৰজিনৰ কাৰণে কি হয় এম ৰিজাৰ্ভ থাকে আই এম
তাৰপিছত সাবজেক্ট হ'ল এম ই ছাৰৰ এটা হ'ল দুটা হৈ গ'ল তাৰপিছত আমাৰ ভাৰ্ব ওৱানৰ লগত কি হ'ব আইএনজি অৰ্থাৎ ভাৰ্ব ওৱানৰ লগত আইএনজি যোগ কৰিব লাগে গতিকে ভাৰ্ব কি আছে ৰাইট ৰাইটৰ লগত কি দিম আইএনজি ৰাইটিং তাৰপিছত এন এছ এ নাও যিখিনি বাক্য আছে পিছত সেইখিনি আমি কৰি দিম বাক্যটো আমাৰ কি হ'ব কাৰেকশ্যন কৰা হৈ যাব এনেকৈ আমি কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ যিকোনো বাক্য আমি কাৰেকশ্যন কৰিব পাৰোঁ যদি নাও যদি আমাৰ টাইম ফ্ৰেজ বা কেৱৰ যদি নাও পাওঁ বা ভেৰি সুন বা সুন বা যদি সাবজেক্টৰ পিছত গো ব্ৰেকেটৰ ভিতৰত সাবজেক্টৰ পিছত ব্ৰেকেটৰ ভিতৰত গো আৰু তাৰ পিছত টু আৰু শেষত যদি নিয়াৰ ফিউচাৰৰ টাইম ফ্ৰেজ থাকে তেতিয়া বাক্যটো গোয়িং টু ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব এইবিলাক পিছত পাম চাও বাক্য আছে নেকি তেনেকুৱা যিসকল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ মোৰ ভিডিঅ' চোৱা নাই চাই ল'ব প্লেলিষ্টৰ পৰা গোটেইখিনি কেনেকৈ কাৰেকশ্যন কৰিব লাগে আৰু কেৱৰ্ড কোনবিলাক সেইবিলাক গোটেইখিনি তাত ডিছকাছ কৰা আছে গতিকে নেক্সট কুৱেশ্যন কি আছে আমি চাওঁ নেক্সট কুৱেশ্যন আছে আমাৰ নেক্সট কুৱেশ্যনটো আছে যে আই ইউজুৱেলি গো টু বেড এট 10 o'clock এই এনেকুৱা এটা বাক্য আমাৰ 2017 চনত আহিছে ইতিমধ্যে আমি কাৰেকশ্যন কৰিলোঁ মই কওঁ যে ৰিপিটেশ্যন হয় কুৱেশ্যনবিলাক সাধাৰণতে কি হয় ৰিপিটেশ্যন হ'ব পাৰে বা হয় বা ফ্ৰেমটো একেই থাকে কিছুমান খালি ভাৰ্বৰ কি চেঞ্জ হ'ব পাৰে বা সাবজেক্ট চেঞ্জ হ'ব পাৰে বা টাইম চেঞ্জ হ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে আমাৰ মূল কথাটো হ'ল আমাৰ সিস্টেমটো জানিব লাগে কনসেপ্টটো থাকিব লাগে এতিয়া এই বাক্যত কি আছে আমাৰ সাৰ্চ কিৱৰ্ড কৰিব লাগে প্ৰথম কাম সাৰ্চ কিৱৰ্ড কৰিলে ইউজুৱেলি পালো আৰু ইউজুৱেলি পোৱা এটা বাক্য কৰিছো অলৰেডি যদি কোনো বাক্যত ইউজুৱেলি নৰমেলি জেনাৰেলি ফ্ৰিকুৱেন্টলি অফেন এইবিলাক বাক্য থাকে এভৰি ডে এভৰি মান্থ এভৰি ইয়াৰ এনেকুৱা বাক্য থাকে তেতিয়া বাক্যটো কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশনটো কি সাবজেক্ট ভাৰ্ব ওৱান তাৰপিছত অবজেক্ট থাকিলে অবজেক্ট তাৰপিছত যদি এক্সটেনশন থাকে সেইবিলাক দিব লাগে আৰু ইয়াৰ মূল কথাটো হ'ল যে সাবজেক্ট অনুযায়ী কি হয় ভাৰ্ব ওৱানৰ লগত এছ বা ইএছ যোগ হয় মনত ৰাখিব প্ৰেজেন্ট ইনডিফিনিট টেন্সতে এই ৰুলটো প্ৰযোজ্য হয় বাকি কোনো টেন্সত নহয় গতিকে ইয়াত সাবজেক্ট কি আছে আই ইউজুৱেলি টু এটা আমাৰ কেৱৰ্ড গতিকে তাৰ নিজৰ ঠাই আছে নিজৰ ঠাইত নিজে বহি থাকিব ইউজুৱেলি মাত্ৰ আমাৰ সাবজেক্টৰ কাম হ'ল এতিয়া হ'ব ভাৰ্ব ওৱানৰ কাম গতিকে ভাৰ্ব ওৱান কি আছে ভাৰ্ব ওৱান ইয়াত ভাৰ্বটো পাষ্ট টেন্সৰ ভাৰ্ব দিয়া আছে গতিকে আমি ব্ৰেকেটটো উঠাই দিম আৰু এক নম্বৰ ঘৰৰ ভাৰ্ব দিম গট কৰ পৰা আহিছে গেটৰ পৰা হৈছে গট গতিকে ইয়াৰ ভাৰ্ব ওৱান কি হ'ব get to bed at 10 o'clock এইখিনি বাক্য পিছত লিখি দিম আমাৰ কি হ'ব কাৰেকশ্যন কৰা হৈ যাব গতিকে নেক্সট কুৱেশ্যন কি আছে চাওঁ নেক্সট কুৱেশ্যনটো আছে আমাৰ যে I go to Delhi tomorrow এই বাক্যটো কি 2015 চনৰ HSLC এক্সামত আহিছিলে আৰু আমি এতিয়া কৰি আছো এনেকুৱা কুৱেশ্যন হয়তো ৰিপিট হ'ব পাৰে গতিকে আমি যে নহওক এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আমি ভিডিঅ'ত কৰিছো মোৰ ভিডিঅ'বিলাকত চাব পাৰে এনেকুৱা ধৰণৰ বহুতো কেইটা কুৱেশ্যন কৰিছো বেলেগ বাক্য কৰিছো আৰু এটা কৰিলে এটা নিয়ম জানিলে যেনেকুৱা ধৰণৰ নিদিয়ক কিয় আপোনালোকে অতি সহজতে কৰিব পাৰিব এতিয়া এই বাক্যটোত মই কৈছিলো যে অলপ আগত মই ক'লো যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ নাও এটা টাইম ফ্ৰেজ ইয়াৰ উপৰিও আৰু এটা টাইম ফ্ৰেজ আছে গোয়িং টু ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমি অতি সহজতে নিয়াৰ ফিউচাৰৰ কিছুমান বাক্য আমি কি কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কি কাৰেকশ্যন কৰিব পাৰো গতিকে এই বাক্যটো আমাৰ কি আছে আমাৰ ফৰ্মেশন আমাৰ কি আছিল ৰুল এটা পাইছিলো কি ৰুল পাইছিলো যদি সাবজেক্টৰ পিছত গো থাকে আৰু গোটো ব্ৰেকেটৰ ভিতৰত থাকে সাবজেক্টৰ পিছত যদি এটো সাবজেক্টৰ পিছত গো আছে গো ব্ৰেকেটৰ ভিতৰত আছে আৰু গোৰ পিছত যদি টু থাকে সাবজেক্টৰ পিছত গো যদি ব্ৰেকেটৰ ভিতৰত থাকে আৰু তাৰ পিছত টু থাকে আৰু যেটো আৰু ই থাকিব কেৱৰ্ড থাকিব অথবা টাইম ফ্ৰেজ থাকিব এটো নিয়াৰ ফিউচাৰৰ হয় তেতে নিয়াৰ ফিউচাৰৰ ইয়াত টুমৰো থাকিব পাৰে টুনাইট থাকিব পাৰে নেক্সট ডে থাকিব পাৰে নেক্সট মান্থ থাকিব পাৰে নিজৰ ইচ্ছা বা ভেৰি সুন হ'ব পাৰে
যে নহওক নিয়াৰ ফিউচাৰৰ কোনো টাইম ফ্ৰেজ যদি ফিউচাৰ টেন্সৰ টাইম ফ্ৰেজ থাকে এইটো আমি গোয়িং টু ব্যৱহাৰ কৰি আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত কাৰেকশ্যন কৰিব পাৰোঁ গতিকে এই বাক্যটো আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত কাৰেকশ্যন কৰিম প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ যিটো ফৰ্মেশ্যন সাবজেক্ট আমাৰ কি সাবজেক্টৰ পিছত এম ইজ আৰ যিকোনো এটা দিব লাগিব তাৰপিছত ভাৰ্ব ওৱানৰ লগত কি আমি আইএনজি যোগ কৰিব লাগে তাৰপিছত অবজেক্ট তাৰপিছত টাইম ফ্ৰেজ দিব লাগে অৰ্থাৎ সাবজেক্টৰ পিছত এম ইজ আৰ তিনিটাৰ যিকোনো এটা সাবজেক্ট অনুযায়ী তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি যোগ কৰিব লাগে তাৰপিছত কি অবজেক্ট বা টাইম ফ্ৰেজ দিব লাগে এইটো বাক্য আমি কৰিম আই সাবজেক্ট পালো আইৰ পিছত কি কোনটো বিভাগ খাটিব এম ইজ আৰ তিনিটাৰ এম খাটিব আই এম তাৰপিছত গোৰ লগত কি দিব লাগিব ভাৰ্ব ওৱানৰ লগত আইএনজি গতিকে গোৰ ব্ৰেকেট উঠি গৈ কি আহিব গোয়িং তাৰপিছত কি আছে টু গোয়িং টু হৈ গ'ল আই এম গোয়িং টু দিল্লী টুমৰো অৰ্থাৎ আই এম গোয়িং টু দিল্লী টুমৰো এই বাক্যটো এনেকৈ আমি কাৰেকশ্যন কৰিব পাৰোঁ নেক্সট বাক্যটো চাওঁ কি আছে নেক্সট বাক্যটো আছে প্লিজ stop singing because I try to work এই কুৱেশ্যনটো 2014 চনত আহিছে এটা মই সিদিনাখন কৈছিলোঁ যদি কোনো বাক্যত দুটা বাক্য থাকে অৰ্থাৎ দুটা পাৰ্ট থাকে এনেকুৱাকৈ দুটা পাৰ্ট থাকে একফালে যদি আমাৰ কি হয় ইম্পাৰেটিভ সেন্টেন্স হয় ইম্পাৰেটিভ মানে আদেশ অনুৰোধ নিৰ্দেশ পৰামৰ্শ এনেকুৱা বাক্যবিলাক সাধাৰণতে কি হয় ইম্পাৰেটিভ বাক্য এইবিলাক বাক্যত সাধাৰণতে সাবজেক্ট নাথাকে এইবিলাক বাক্য সাবজেক্ট থাকে হিডেন হৈ থাকে ইউ সাবজেক্ট হিডেন হৈ থাকে আমি এটো দেখা নাপাওঁ গতিকে এনেকুৱা বাক্য যদি কোনো কাৰেকশ্যনত পাওঁ বা দুটা বাক্য থাকে একফালে যদি ইম্পাৰেটিভ বাক্য থাকে আরেকফালে কি হয় সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয় এটা প্লিজ ষ্টপ সিঙ্গিং বিকজ ইয়াত কি আছে প্লিজ টু এটা অনুৰোধ বুজাইছে ষ্টপ টু হল কি এটা ভাৰ্ব আৰু সিঙ্গিং এটো এটা কি ভাৰ্ব আৰু কি কৈছে প্লিজ ষ্টপ সিঙ্গিং তাৰ মানে বন্ধ কৰিব দিছে গান গোৱা বন্ধ কৰিব দিছে প্লিজ ষ্টপ সিঙ্গিং এটো নাউন হৈ আছে এতিয়া এটা প্লিজ ষ্টপ সিঙ্গিং গান নাগাব বা প্লিজ অনুৰোধ কৰি কৈছে যে অনুগ্ৰহ কৰি গান নাগাব কাৰণ মই এতিয়া কাম কৰি আছো তো গতিকে বাক্যটো আমি কেনেকৈ কৰিব লাগিব এই বাক্যটো যেনেকৈ আছে ঠিক তেনেকৈ থাকিব প্ৰথমটো ইম্পাৰেটিভ বাক্য যেনেকৈ আছে তেনেকৈ থাকিব এটা বিকজৰ পিছৰ পৰা এইখিনি বাক্য আমি কাৰেকশ্যন কৰিম কেনেকৈ কৰিম সাপোজ মই ইফালৰ পৰা কৰি যাম আইৰ পিছত কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস যেহেতু আইৰ পিছত তিনটা বিভাগ থাকে যিকোনো এটা আমি দিব লাগিব এম ইজ আৰ আইৰ লগত কি খাটিব আই এম ট্ৰাই এটা ভাৰ্ব ওৱানৰ লগত কি দিব লাগে আইএনজি অৰ্থাৎ আই এম ট্ৰাইং টু ৱৰ্ক বা প্ৰথম বাক্যখিনি এনেকৈ থাকিব পিছৰ বাক্যখিনি আমি খেল কাৰেকশ্যন কৰিব লাগিব গতিকে এনেকৈ বাক্যটো আমি কাৰেকশ্যন কৰিব পাৰোঁ নেক্সট বাক্যটো আছে আইচ ফ্লোটস অন ৱাটাৰ এটো 2013 চনত আহিছিল যে মই ক'লো যে যিবিলাক চিৰসত্য বাক্য বা ইউনিভাৰ্সেল ট্ৰুথ বাক্যবিলাকত কি হয় আমাৰ কোনো ধৰণৰ টাইম ফ্ৰেজ নাথাকে আমি সেইবিলাক বাক্য আমি বা কেৱাৰ্ড নাথাকে সেইবিলাক বাক্য আমি ইউনিভাৰ্সেল ট্ৰুথ হলে কি কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰিব লাগে কাৰণ ইউনিভাৰ্সেল ট্ৰুথ যিমান বাক্য আছে সেইবিলাক বাক্য কি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় গতিকে আইচ মানে বৰফ ফ্লোট মানে উপঙা অন ৱাটাৰ পানীত উপঙে অৰ্থাৎ বৰফ পানীত উপঙে এটো চিৰসত্য এটা বাক্য গতিকে বাক্যটো চিৰদিনৰ কাৰণে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিটৰ সূত্ৰ কি সাবজেক্ট ভাৰ্ব ওৱান অবজেক্ট থাকিলে অবজেক্ট তাৰ পিছত এক্সটেনশন যি থাকিব এটা আইচটো হ'ল আমাৰ সাবজেক্ট আইচ তাৰ পিছত ভাৰ্ব ওৱান ফ্লোট এটো এটা ভাৰ্ব ওৱান ফৰ্মত আছে ভাৰ্ব ওৱানত আছে প্ৰেজেন্ট ফৰ্মত আছে গতিকে ফ্লোট হ'ব ফ্লোট সাবজেক্ট হ'ল ভাৰ্ব ওৱান হ'ল এটা কথা এটা মন কৰিবলগীয়া আছে
মই ক'লোঁ যে ছাবজেক্ট প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় তাৰ লগত ভাৰ্ব ওৱানৰ লগত এছ এটা দিব লাগে আৰু যদি বহু বচন হয় বা আই ইউ বা দে হয় তেতিয়া আমি ভাৰ্ব ওৱানৰ লগত একো দিব নালাগে এইটো আইজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্ব ওৱানৰ লগত এটা এছ দিব লাগিব তাৰপিছত বাক্য যেনেকুৱা আছে এনেকুৱাকৈ কৰি দিলেই বাক্য আমাৰ কাৰেকশ্যন হৈ যাব এই বাক্যটো হৈ গ'ল এতিয়া নেক্সট বাক্য কি আছে চাওঁ নেক্সট বাক্য আছে আমাৰ নেক্সট সেন্টেন্সটো আছে যে আই ওয়ান্ট টু গো ফৰ এ ৱাক আই ওয়ান্ট টু গো ফৰ এ ৱাক মই খোজ কাঢ়িব যাব বিচাৰোঁ বাট এইখিনি বেলেগ বাক্য বাট আই নট ফিনিছ মাই হোমৱৰ্ক এট মই এতিয়াও মোৰ ঘৰৰ যিবিলাক কাম ঘৰুৱা কামখিনি এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই এতিয়া এইখিনি বাক্যত আমি চাব লাগিব দুটা বাক্য দিয়া থাকিলে যিফালে আমাক কাম কৰিব দিয়ে সিফালে সদায় কি ব্ৰেকেট এটা দিয়া থাকে ভাৰ্বৰ লগত আৰু যিফালে আমাৰ কাম কৰিব নালাগে সিফালে আমি একো কৰিব নালাগে তাৰ মানে বাক্য যেনেকুৱা থাকে তেনেকৈ লিখিব লাগে এতিয়া কথাটো হ'ল এইটো বাক্যৰ এই প্ৰথমখিনিত একো কৰিব নালাগে যেনেকুৱা আছে এনেকৈ ইয়াত লিখিম তাৰপিছত বাক্যখিনি লিখি যাম তাৰপিছত এইখিনি বাক্য আমি কৰিব লাগিব এইখিনি বাক্য আমি কেনেকৈ কি টেন্সত কৰিম এতিয়া আমি টাইম ফ্ৰেজ বিচাৰিম বা কেৱৰ্ড বিচাৰিম এট পাম এটটো হ'ল এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চিৰদিনৰ কাৰণে সত্য এটা টাইম ফ্ৰেজ বা কেৱৰ্ড যেন মই ক'লোঁ যে জাষ্ট নাও জাষ্ট বিফৰ তাৰপিছত এট তাৰপিছত হাফ এন আৱাৰ্ছ 5 minutes ago 10 minutes ago a while ago today এইবিলাক কেৱৰ্ড যদি থাকে তেতিয়াহে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় গতিকে এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য কাৰণ এট থাকিলে বাক্যটো সদায় নেগেটিভ সেন্সৰ হয় এফাৰ্মেটিভ নহয় ইয়াত নেগেটিভ সেন্সৰ বাক্য নট ফিনিছ ভাৰ্ব ওৱানৰ লগত ব্ৰেকেটত নট দেখুৱাইছে আৰু এনেকুৱা বাক্যত এট থাকিলে মানে ইয়াত নট থাকিবই গতিকে আমি বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিম কেনেকৈ কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা কি আছিলে ছাবজেক্ট তাৰপিছত হেভ বা হেজ তাৰপিছত 3 নম্বৰ ঘৰৰ ভাৰ্ব তাৰপিছত অবজেক্ট থাকিলে অবজেক্ট টাইম ফ্ৰেজ তাৰপিছত যি থাকিব এতিয়া এইখিনিতো আমাৰ কৰিব নালাগে এইখিনি আমাৰ একো কৰিব নালাগে যেনেকুৱা আছে তেনেকৈ ইয়াত লিখিম তাৰপিছত এই বাক্যটো বাট লিখাৰ পিছত আমি ছাবজেক্টটো ইয়াত লিখিম ছাবজেক্ট কি আছে আইৰ লগত কি খাটিব হেভ আই হেভ তাৰপিছত ব্ৰেকেট উঠাই দি নটটো ইয়াত লিখি ল'ম তাৰপিছত ভাৰ্ব হ'ল ফিনিছৰ 3 নম্বৰ ঘৰ ভাৰ্ব হ'ব ফিনিছড ইডি দিব লাগিব ফিনিছড মাই হোমৱৰ্ক এট বাক্যখিনি যেনেকুৱা আছে তেনেকৈ লিখিলে কি হ'ব বাক্যটো কাৰেকশ্যন কৰা হৈ যাব ঠিক তেনেকুৱাকৈ নেক্সট বাক্যটো আমি চাওঁ নেক্সট বাক্যটোত কেনেকুৱা আছে দ্য বেবি স্লিপ ডণ্ট ডিষ্টাৰ্ব হিম এই দুটা বাক্য আছে ইয়াত মই কৈছিলোঁ যে একফালে যদি ইম্পাৰেটিভ বাক্য থাকে ইম্পাৰেটিভ ইফালৰ বাক্যখিনি কি আছে ইম্পাৰেটিভ যিসকলে মোৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভিডিঅ' চোৱা নাই প্লেলিষ্টৰ পৰা চাব তাত ধুনীয়াকৈ দিয়া আছে একফালে ইম্পাৰেটিভ সেন্টেন্স বাক্য হ'লে একফালে কি হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয় আৰু মই কাৰেকশ্যন কৰি দেখাইছোঁ ভিডিঅ'ত গতিকে এই বাক্যটোত কি আছে একফালে ইম্পাৰেটিভ সেন্টেন্স আছে কাৰণ ইম্পাৰেটিভ সেন্টেন্সত কোনো ছাবজেক্ট নাথাকে এইবিলাকে সদায় অনুৰোধ কৰা বা নিৰ্দেশ দিয়া আদেশ দিয়া পৰামৰ্শ দিয়া এনেকুৱা সেন্সত ব্যৱহাৰ কৰা হয় আৰু এইবিলাকত কোনো ছাবজেক্ট নাথাকে ছাবজেক্ট থাকে যদিও ছাবজেক্ট আমাৰ হিডেন হৈ থাকে ইউ এটা ছাবজেক্ট থাকে গতিকে এইবিলাক বাক্য যদি একফালে থাকে আনফালে সদায় চিৰদিনৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয় গতিকে এইখিনি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি কাৰেকশ্যন কৰিব লাগিব এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেকশ্যন কৰিলে কি আমাৰ ছাবজেক্টৰ পিছত এম ইজ আৰ যিকোনো এটা দিব লাগে তাৰপিছত ভাৰ্ব ওৱানৰ লগত আইএনজি যোগ কৰিব লাগে তাৰপিছত অবজেক্ট থাকিলে অবজেক্ট দিম নাথাকিলে নাই এতিয়া দি বয় এইটো আমাৰ ছাবজেক্ট পালোঁ ছাবজেক্টৰ পিছত কি দিব লাগে বিভাৰ্ব এটা দিব লাগে কি বিভাৰ্ব দিব লাগে যে এম ইজ আৰ তিনিটাৰ যিকোনো এটা এতিয়া কোনটো খাটিব আই হ'লে এম খাটিলে হয় দে হ'লে আৰ হ'লে হয় ইউ হ'লে আৰ হ'লে হয় উই হ'লে আৰ হ'লে হয় বহুবচনৰ নাম হ'লে আৰ হ'লে হয় এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ দা বয় এজন ব্যক্তিৰ কথা কৈছে গতিকে কি হ'ব ইয়াত ইজ হ'ব বিভাৰ্ব কি হ'ব ইজ দা বয় ইজ এতিয়া যিটো ভাৰ্ব ওৱান থাকিব ভাৰ্ব ওৱানৰ লগত কি দিব লাগে আইএনজি দিব লাগে এতিয়া শ্লিপৰ লগত কি দিব লাগিব আইএনজি শ্লিপিং আৰু বাকী বাক্যখিনি যেনেকুৱা আছে তেনেকৈ এফালে লিখি দিম কাৰেকশ্যন হৈ যাব এতিয়া নেক্সট বাক্যটো চাওঁ
নেক্সট বাক্যটো আমাৰ কি আছে এই 2011 চনত আহিছিলে ইট গো টু ৰেইন নাও এইটো এই এনেকুৱা এটা বাক্য আগত কৰিছোঁ মই কওঁ যে কুৱেশ্যনবিলাক ৰিপিট হয় যে নাও থাকিলে কি হ'ব নাও থাকিলে সদায় প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হয় গতিকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ সূত্ৰ কি আছিলে ইতিমধ্যে কৰিলোঁ সেইটো ছাবজেক্ট ইটৰ লগত কি হ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ ছাবজেক্টৰ পিছত এম ইজ আৰ যিকোনো এটা দিব লাগে ইট থাৰ্ড পাৰ্চন সিঙ্গুলাৰ কি আহিব ইজ আহিব ইট ইজ গোৰ লগত কি দিব লাগিব আইএনজি অৰ্থাৎ বা বৰ্ণৰ লগত আইএনজি কি হ'ল গোয়িং তাৰপিছত কি আছে টু তাৰপিছত ৰেইন তাৰপিছত নাও ইয়াত নাও গতিকে ইট ইজ গোয়িং টু ৰেইন নাও এই বাক্যটো এনেকৈ কাৰেকশ্যন কৰিব লাগিব তাৰপিছত পিছৰ বাক্যটি কি আছে পিছৰ বাক্যটো আছে The train start at night every morning. ইয়াত আমি প্ৰথম এই বাক্যটো 2011 চনত আহিছিলে এছএছএলচি এক্সাম এই বাক্যটো আমি কেনেকৈ কৰিম এই বাক্যটোত আমাৰ একেই নিয়ম আমি টাইম ফ্ৰেজ সাৰ্চ কৰিম টাইম ফ্ৰেজ কি আছে এভৰি মৰ্নিং এভৰি যদি কোনো বাক্যত এভৰি মৰ্নিং এভৰি ডে এভৰি ইয়াৰ এভৰি মান্থ এভৰি সানডে এভৰি মনডে এভৰি থাকিলে হ'ল এভৰি থাকে তেতিয়া সেই বাক্যটি কি হয় সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আৰু যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব বাক্যৰ সূত্ৰ কি সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট প্লাস যদি এক্সটেনশন কিবা থাকে লিখিব কিন্তু ইয়াৰ মূল কথাটো হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা মূল ৰুল হ'ল যে সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ অৰ্থাৎ হি সি ইট আৰু এক বছৰৰ নাম এইবিলাকক থাৰ্ড পাৰ্সন সিঙ্গুলাৰ কয় এইবিলাক যদি সাবজেক্ট হয় ভার্ব 1 ৰ লগত কি দিব লাগে সদায় এস বা ইএস দিব লাগে আৰু যদি সাবজেক্ট আই উই ইউ দে আৰু বহু বচনৰ নাম হয় তেতিয়া আমি ভার্ব 1 ৰ লগত একো দিব নালাগে খালি ব্ৰেকেটটো উঠাই দিলে কি হয় কাৰেকশ্যন হয় গতি ইয়াত কি আছে সাবজেক্ট কি আছে দ্য ট্ৰেইন এটো হল এটা ট্ৰেইনৰ কথা কৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ গতিকে দ্য ট্ৰেইন হল তাৰ পিছত ভার্ব 1 দিব লাগিব ভার্ব 1 কি আছে ব্ৰেকেটটো উঠাই দিম স্টার্ট এটা থার্ড পার্সন সিঙ্গুলার প্রেজেন্ট ইনডিফিনিট টেন্সৰ থার্ড পার্সন সিঙ্গুলার সাবজেক্ট হলে ভার্ব 1 ৰ লগত কি দিব লাগে এস বা ইএস ইয়াত কি দিব লাগিব এস দিব লাগিব স্টার্টস এট নাইট এভরি মর্নিং যেনেকুৱা আছে ব্ৰেকেটটো ঠিক তেনেকৈ কৰি দিলে কাৰেকশ্যন হৈ যাব গতিকে আমি এনেকৈ আমি কাৰেকশ্যন বিলাক কৰিব লাগিব সহজ পদ্ধতি সহজ উপায়েৰে গতিকে যিসকলে মোৰ ভিডিঅ' এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই কমপ্লিট 10 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ 10 ইয়াৰ্ছৰ কুৱেশ্যন মই কাৰেকশ্যন কৰি দেখুৱাম টেন্সৰ তাৰ পিছত কৰিম নেৰেশ্যনৰ তাৰ পিছত কৰিম ভয়েস চেঞ্জৰ তাৰ পিছত পাৰ্টস অফ স্পীচ তাৰ পিছত ক্লোজ তাৰ পিছত আৰ্টিকল ডিটাৰমিনাৰ্ছ ঠেক কুৱেশ্যন গোটেইখিনি মই কৰি দেখুৱাম এটা এটাকৈ দেখুৱাম 10 বছৰৰ বিগত 10 বছৰৰ কুৱেশ্যন প্লাস পজিবল যিবিলাক পজিবিলিটি আছে এডিশনাল কিছুমান কুৱেশ্যনো মই প্ৰতিটো ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে মই ভাবো যদি আপোনালোকে ভাবে যে আপোনালোকে এটা ভাল স্কোৰ কেৰি কৰিব তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক প্ৰত্যেক দিনে